মহাৰাষ্ট্ৰত এই ভয়ংকৰ দুৰ্ঘটনাত বৰ্তমানলৈকে 6 জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে আৰু বহু লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে এক ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ খবৰে জোকাৰি গৈছে পুনৰ মহাৰাষ্ট্ৰক আৰু মহাৰাষ্ট্ৰৰ জলগাঁৱৰ সমীপত এখন ৰেলত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা নমস্কাৰ মই মৃদু পৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু লৈ আহিছো এই মুহূৰ্তৰ এটা অতি ডাঙৰ খবৰ মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক ভয়ংকৰ এক হুকাবহ ৰেল দুৰ্ঘটনা মহাৰাষ্ট্ৰৰ জলগাঁৱৰ সমীপত এখন ৰৈ থকা ৰেলৰ পৰা জাপ মাৰিবলৈ বাধ্য হল একাংশ যাত্ৰী কিয়নো সেই ৰেলখনত হঠাৎ বাজি উঠিল ফায়াৰ এলাৰ্ম আৰু ভুৱাকৈ ফায়াৰ এলাৰ্ম বজাৰ বাবে সেই ৰেলখনৰ এটা দবাত সৃষ্টি হয় এক ভয়ংকৰ পৰিস্থিতি আৰু তাৰ পিছতে তাৰ পৰা বহু যাত্ৰীয়ে জপিয়াই তেওঁলোকে প্ৰাণ ৰক্ষাৰ চেষ্টা চলায় আৰু সেই যাত্ৰীসকলে জপিয়াই প্ৰাণ ৰক্ষাৰ চেষ্টা কৰি যেতিয়াই ৰেলখনৰ পৰা তললৈ জপিয়াই দিলে সন্মুখৰ ফালৰ পৰা আহি থকা কৰ্ণাটক এক্সপ্ৰেছে খুন্দা মাৰে সেই লোকসকলক আৰু তাৰ ফলতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ জলগাঁৱৰ সমীপত সংঘটিত হৈছে এই ঘটনা ৰৈ থকা ৰেলখনত হঠাৎ বাজি উঠিল ফায়াৰ এলাৰ্ম আৰু ফায়াৰ এলাৰ্ম বাজি উঠাত আতংকিত হৈ পৰে ৰেলখনৰ যাত্ৰীসকল আৰু ৰেলখনৰ যাত্ৰীসকলৰ মাজত হুৱা দুৱা লগাত একাংশ যাত্ৰীয়ে ৰেলখনৰ পৰা জপিয়াই প্ৰাণ ৰক্ষা কৰাৰ চেষ্টা চলাইছিল কিন্তু সেই সময়তে ঘটিল এই বৃহৎ অঘটন সন্মুখৰ ফালৰ পৰা আহি থকা কৰ্ণাটক এক্সপ্ৰেছে মহতিয়াই লৈ যায় সেই লোকসকলক যিখন কৰ্ণাটক এক্সপ্ৰেছে খুন্দিয়ালে তাৰ ফলত এতিয়ালৈকে 6 জন লোকৰ তাত মৃত্যু হৈছে আৰু অধিক লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে যেহেতু ফায়াৰ এলাৰ্ম বজাৰ লগে লগে ৰৈ থকা ৰেলখনত খুন্দা লগা বুলি বহু লোকে ৰেলপথলৈ জপিয়াই দিছিল আৰু সেই জপিয়াই দিয়াৰ ফলতে এই ভয়ংকৰ ঘটনা সংঘটিত হ'বলৈ পালে আৰু এই যি কৰ্ণাটক এক্সপ্ৰেছৰ খুন্দাত বৰ্তমানলৈকে 6 জন লোকৰ মৃত্যু হোৱাৰ খবৰ এই মুহূৰ্তত আহিছে পুষ্পক এক্সপ্ৰেছ আছিল যিখন ৰৈ থকা ৰেল আছিল সেই পুষ্পক এক্সপ্ৰেছত আহিছিল লোকসকল আৰু পুষ্পক এক্সপ্ৰেছত হঠাৎ বাজি উঠে ফায়াৰ এলাৰ্ম আসলতে ৰেলখনত কোনো জুই লগা নাছিল কিন্তু ফায়াৰ এলাৰ্ম বাজি যোৱাৰ লগে লগে তাত থকা যাত্ৰীসকল আতংকিত হৈ পৰে সকলোৱে ৰেলখনত জুই লগা বুলি ভাবি পুষ্পক এক্সপ্ৰেছত জুই লগা বুলি ভাবি সকলোৱে হুৱা দুৱা লাগে আৰু জপিয়াই ৰেলপথলৈ জপিয়াই তেওঁলোকে প্ৰাণ ৰক্ষাৰ চেষ্টা চলায় কিন্তু সেই মুহূৰ্ততে বিপৰীত দিশৰ পৰা আহি থকা কৰ্ণাটক এক্সপ্ৰেছে মহতিয়াই নিয়ে এই যাত্ৰীসকলক তাৰ ফলতে সংঘটিত হৈছে এই হুকাবহ ঘটনাত এই মুহূৰ্তলৈকে আমাৰ হাতত থকা খবৰ অনুসৰি প্ৰায় 6 জন লোকে এই দুৰ্ভাগ্যজনকভাৱে প্ৰাণ হানি হৈছে 6 জন লোকে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আকোৱালি লৈছে এই ঘটনাত ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ৰেলৰ ভাৰতীয় ৰেলৰ শীৰ্ষ বিষয়া তথা উদ্ধাৰকাৰীৰ এই উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান ইতিমধ্যে অব্যাহত ৰাখিছে আৰু যিসকল আহত লোক আছে তেওঁলোকক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আৰু হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে 6 জন লোকৰ মৃত্যু হোৱাৰ খবৰ ইতিমধ্যে আহিছে কেইবাজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে কৰ্ণাটক এক্সপ্ৰেছৰ খুন্দাত কেইবাজনো লোকৰ অৱস্থা এতিয়া সংকটজনক হৈ আছে তেওঁলোকক ততাতৈয়াকৈ লৈ যোৱা হৈছে চিকিৎসালয়লৈ আৰু চিকিৎসালয়ৰ পৰা যাতে আৰু দুখবৰ নাহক সকলোৱে তাকে কামনা কৰিছে কিন্তু চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ মন্তব্যলৈ আমি বাদ চাব লাগিব যে এই যিসকল আহত লোক আছে তেওঁলোকৰ অৱস্থা কেনেকুৱা কিন্তু এই মুহূৰ্তত এটা অতি ডাঙৰ খবৰ আহিছে যে মহাৰাষ্ট্ৰত পুনৰ জোকাৰি গৈছে এক ভয়াবহ ৰেল দুৰ্ঘটনাই মহাৰাষ্ট্ৰৰ জলগাঁৱৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা পুষ্পক এক্সপ্ৰেছ নামৰ ৰেলখনত আহি আছিল একাংশ যাত্ৰী কিন্তু সেই ৰেলখন জলগাঁৱৰ সমীপত ৰৈ থাকোতে তাত হঠাৎ বাজি উঠে ফায়াৰ এলাৰ্ম আৰু ফায়াৰ এলাৰ্ম বাজি উঠাৰ লগে লগে পুষ্পক এক্সপ্ৰেছত থকা যাত্ৰীসকল আতংকিত হৈ পৰে আৰু আতংকিত যাত্ৰীসকলে প্ৰাণৰ মমতাত ৰেলৰ পৰা জপিয়াই ৰেলপথলৈ জপিয়াই তেওঁলোকে প্ৰাণ ৰক্ষাৰ চেষ্টা চলায় কিন্তু সেই সময়তে ঘটি গ'ল এই দুৰ্ভাগ্যজনক ঘটনা বিপৰীত দিশৰ পৰা আহি থকা কৰ্ণাটক এক্সপ্ৰেছে মহতিয়াই নিয়ে সেই পুষ্পক এক্সপ্ৰেছৰ পৰা জপিওৱা যাত্ৰীসকলক তাৰ ফলতে সংঘটিত হৈছে এই হুকাবহ ঘটনা আৰু এই ৰেল দুৰ্ঘটনাৰ পিছতে এতিয়া বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিয় বাৰে বাৰে ভাৰতীয় ৰেলত এনে ধৰণৰ ঘটনা সংঘটিত হ'বলৈ পাইছে ভাৰতীয় ৰেলত যাত্ৰীৰ নিৰাপত্তাক লৈ বিভিন্ন সময়ত প্ৰশ্ন উত্থাপিত হৈ আহিছে বিগত সময়ছোৱাত যদি আমি চাওঁ বিগত 6 মাহতে প্ৰায় কেইবাটাও
বৃহৎ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে বহু কেইজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু এক প্ৰকাৰ ভাৰতীয় ৰেলত যেন এতিয়া যাত্ৰীৰ কোনো নিৰাপত্তা নোহোৱা হৈছে সেই কথা প্ৰায় স্পষ্ট হৈ পৰিছে আৰু এই ৰেলখনত কেনেদৰে ফায়াৰ এলাৰ্ম বাজিবলৈ পালে ৰৈ থকা ৰেলখনত কেনেদৰে ফায়াৰ এলাৰ্ম বাজিলে তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে এই সকলো বিষয়ৰ হয়তো তদন্ত হ'ব আৰু প্ৰতিবাৰে প্ৰতিটো ৰেল দুৰ্ঘটনাৰ পিছতেই কিন্তু বিভাগে তদন্ত ঘোষণা কৰে আৰু সেই তদন্তৰ কি ফলাফল আহে তাৰ লৈ কিন্তু সেই ফলাফল বহু সময়ত দেখা যায় যে বহু দীঘলীয়া তদন্তৰ ফলত সেই ফলাফল ভালদৰে ৰাইজৰ সন্মুখলৈ নাহেগৈ আৰু এইবাৰ এই যি মহাৰাষ্ট্ৰত পুনৰ এই ৰেল দুৰ্ঘটনা সংঘটিত হৈছে সেই ঘটনাই কিন্তু এক শোকৰ ছাঁ পেলাইছে আৰু সামাজিক মাধ্যমতো যথেষ্ট প্ৰতিক্ৰিয়া হোৱা পৰিলক্ষিত হৈছে কিন্তু এই মুহূৰ্তলৈকে যথেষ্টখিনি আপডেটছ এই ঘটনাৰ অহা নাই কিয়নো কিছু সময় পূৰ্বে এই ঘটনা সংঘটিত হৈছে আৰু এই দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰকে কিন্তু ঘটনাস্থলীত উপস্থিত হৈছে গৈ ৰেল বিভাগৰ শীৰ্ষ বিষয়া তথা উদ্ধাৰকাৰীৰ দল আৰু যিসকল লোক এই ঘটনাত আহত হৈছে আহত সকলক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আৰু তাত যিসকল লোকৰ ঘটনাস্থলীতে মৃত্যু হৈছে তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰাৰ চেষ্টা চলি আছে আৰু এই ঘটনাই এক প্ৰকাৰ সমগ্ৰ দেশকে পুনৰবাৰ জোকাৰি গৈছে মহাৰাষ্ট্ৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ভয়ংকৰ ৰেল দুৰ্ঘটনা যে ৰৈ থকা পুষ্পক এক্সপ্ৰেছত হঠাৎ বাজি উঠিল ফায়াৰ এলাৰ্ম ৰেলখনত জুই লাগিল বুলি আতংকিত হৈ পৰিল সেই ৰেলখনত থকা যাত্ৰীসকল আৰু যাত্ৰীসকলৰ মাজত লাগিল হুৱাদুৱা আৰু তেনে পৰিস্থিতিত আতংকিত লোকসকলে প্ৰাণৰ মমতাত এই পুষ্পক এক্সপ্ৰেছৰ পৰা ৰেলপথলৈ জঁপিয়াই তেওঁলোকে পলায়নৰ চেষ্টা চলায় কিন্তু সেই সময়তে বিপৰীত দিশৰ পৰা আহি থকা কৰ্ণাটক এক্সপ্ৰেছে মহতিয়াই নিয়ে সেই লোকসকলক তাৰ ফলতে ৬জনকৈ লোকৰ মৃত্যু হৈছে আৰু অধিক লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে প্ৰত্যক্ষদৰ্শীয়ে এই ঘটনাই এতিয়া সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সকলোৱে কামনা কৰিছে যাতে আৰু কোনো লোকৰ প্ৰাণহানি নহওক আহতসকল চিকিৎসা প্ৰদানৰ পিছত তেওঁলোক সুস্থ হৈ উঠক কিন্তু এটা অতি ভয়ংকৰ ঘটনা আৰু এক চূড়ান্ত অব্যৱস্থা যেন এই ঘটনাই উদঙাই দিছে ভাৰতীয় ৰেলৰ কিদৰে ৰৈ থকা ৰেল এখনত এনেদৰে হঠাৎ ফায়াৰ এলাৰ্ম বাজি উঠিব পাৰে কিদৰে হিফালৰ পৰা আহি এখন ৰেল আহি থকা অৱস্থাত এনেদৰৰ ঘটনা সংঘটিত হ'ব পাৰে এই সকলো দিশ কিন্তু এটা চালিজাৰি চোৱা যথেষ্ট প্ৰয়োজন আছে আৰু এই যি শোকাবহ দুৰ্ঘটনা এই শোকাবহ দুৰ্ঘটনাই ভাৰতীয় ৰেলৰ চূড়ান্ত অব্যৱস্থাক পুনৰবাৰ উদঙাই দিছে বিভিন্ন সময়ত যি ভাৰতীয় ৰেল বিভাগ আছে তেওঁলোকে বহু অভিলাষী আঁচনি লোৱা পৰিলক্ষিত হৈছে কিন্তু যাত্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত যেন বাৰে বাৰে ব্যৰ্থ হৈছে ভাৰতীয় ৰেল বিভাগ সেই কথা পুনৰ এবাৰ প্ৰমাণ হৈছে মহাৰাষ্ট্ৰত আৰু মহাৰাষ্ট্ৰত আজি সংঘটিত হ'ল এই শোকাবহ ঘটনা এই মুহূৰ্তত যিসকল লোক মোৰ সৈতে সংযুক্ত হৈছে তেওঁলোকৰ বাবে মই পুনৰবাৰ জনাইছো যে মহাৰাষ্ট্ৰৰ জলগাঁৱৰ সমীপত সংঘটিত হৈছে শোকাবহ ৰেল দুৰ্ঘটনা ৰৈ থকা পুষ্পক এক্সপ্ৰেছত হঠাৎ বাজি উঠিল ফায়াৰ এলাৰ্ম আৰু ফায়াৰ এলাৰ্ম বাজি উঠাৰ লগে লগে তাত থকা যাত্ৰীসকলৰ মাজত হুৱাদুৱা লাগিল ৰেলখনত জুই লগা বুলি তেওঁলোক আতংকিত হৈ পৰে আৰু প্ৰাণৰ মমতাত তেওঁলোকে সেই ৰেলখনৰ পৰা জঁপিয়াই প্ৰাণ ৰক্ষাৰ চেষ্টা চলায় কিন্তু তেনে সময়তে বিপৰীত দিশৰ পৰা আহি আছিল কৰ্ণাটক এক্সপ্ৰেছ ৰেলখন তীব্ৰ গতিত আহি থকা কৰ্ণাটক এক্সপ্ৰেছ ৰেলখনে এই পুষ্পক এক্সপ্ৰেছৰ পৰা জঁপিওৱা লোকসকলক মহতিয়াই লৈ যায় আৰু ইয়াৰ ফলতে বৰ্তমানলৈকে ৬জনকৈ লোকৰ মৃত্যু হৈছে মৃতকৰ সংখ্যা কিন্তু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আহতসকলক ইতিমধ্যে ঘটনাস্থলীৰ পৰা উদ্ধাৰ অভিযান চলি আছে আহতসকলক উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যোৱা হৈছে কেইবাখনো এম্বুলেন্সৰ সহায়ত ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈ গৈছেগৈ উদ্ধাৰকাৰী দল আৰু জৰুৰীকালীন যিসকল কৰ্মী থাকে তেওঁলোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে কেইবাখনো এম্বুলেন্সৰে তাত আহতসকলক লৈ যোৱা হৈছে চিকিৎসালয়লৈ আৰু এই ঘটনাই পুনৰবাৰ জোকাৰি গৈছে সমগ্ৰ দেশক আৰু এই মুহূৰ্তলৈকে কিন্তু বিশেষকৈ ৰেল বিভাগৰ ফালৰ পৰা বিশেষ কথা জনোৱা হোৱা নাই যেহেতু তেওঁলোকে ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত চলাই আছে আৰু এই তদন্তৰ পিছত হয়তো পোহৰলৈ আহিব যে কিয় সংঘটিত হ'বলৈ পালে এই শোকাবহ ঘটনা কেনেকৈ ৰৈ থকা ৰেলখনত বাজি উঠিছিল ফায়াৰ এলাৰ্ম সঁচাকৈ জুই লাগিছিল নেকি ৰেলখনত কিন্তু ৰেলখনত জুই লগাৰ কোনো চিনচাপ নাই আৰু ৰেলখনত জুই লগা নাছিল সেই কথা এক প্ৰকাৰ ইতিমধ্যে স্পষ্ট হৈছে
আৰু কাৰোবাৰ হয়তো ভুলবশতঃ এই ফায়াৰ এলাৰ্ম বাজিছিল যি কাৰণে আতংকিত হৈ পৰে তাৰ লোকসকল যাত্ৰীসকল সেই ৰেলখনত থকা আৰু তেওঁলোকে এনেদৰে ৰেলখনৰ পৰা জপিয়াই ৰেলপথলৈ জপিয়াই তেওঁলোকে পলায়নৰ চেষ্টা কৰিছিল কিন্তু সেই মুহূৰ্ততে দুৰ্ভাগ্যজনকভাৱে কৰ্ণাটক এক্সপ্ৰেছে মহতিয়াই নিলে তেওঁলোকক যি ঘটনাই ভাৰতীয় ৰেলক এতিয়া চলন্ত কফিনত পৰিণত হোৱা বুলি ক'বলৈ একাংশ লোক বাধ্য হৈছে কাৰণ বাৰে বাৰে ভাৰতীয় ৰেলত এনেদৰে দুৰ্ঘটনা সংঘটিত হৈ আছে কিছুদিন পূৰ্বে ছত্তীশগড়ত এক ভয়াবহ ৰেল দুৰ্ঘটনাই সমগ্ৰ দেশক জোকাৰি গৈছিল আৰু প্ৰতিটো দুৰ্ঘটনাৰ পিছতে কিন্তু দুৰ্ঘটনা ৰোধ কৰাৰ আশ্বাস প্ৰতিশ্ৰুতি প্ৰদান কৰা হয় ৰজাঘৰীয়াৰ ফালৰ পৰা ৰেল মন্ত্ৰীয়ে প্ৰতিবাৰে আশ্বাস প্ৰদান কৰি আহিছে কিন্তু এনে ধৰণৰ বিপদে যেন লগ নেৰা হৈছে ভাৰতীয় ৰেলক বাৰে বাৰে ভাৰতীয় ৰেলত এনে ধৰণৰ অপ্ৰত্যাশিত ঘটনা সংঘটিত হৈ আছে যি ঘটনাই ভাৰতীয় ৰেলৰ চূড়ান্ত অব্যৱস্থাটোক পুনৰবাৰ উদঙাই দিছে আৰু এই ঘটনাই এতিয়া শোকৰ ছাঁ পেলাইছে সমগ্ৰ মহাৰাষ্ট্ৰতে মৃত লোকসকলৰ পৰিচয় এই মুহূৰ্তলৈকে উদ্ধাৰ হোৱা নাই আৰু তেওঁলোকক মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হ'ব তাৰ বাবে মৃতদেহ ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি লৈ যোৱা হৈছে আৰু সেই যি ঘটনাস্থলী আছে সেই ঘটনাস্থলীত উদ্ধাৰ অভিযান বৰ্তমানো অব্যাহত আছে কিন্তু ৰেল বিভাগৰ ফালৰ পৰা ইয়াতকৈ বেছি ইয়াতকৈ অধিক এই মুহূৰ্তত কোনো তথ্য জনোৱা হোৱা নাই ৰেল বিভাগে সবিশেষ জনালে হয়তো পোহৰলৈ আহিব যে এই ঘটনাৰ আৰত কি আছিল এই ঘটনাত কেনেদৰে সংঘটিত হ'বলৈ পালে এই ঘটনা তাৰ কিছু কথা হয়তো পোহৰলৈ আহিব কিন্তু বৰ্তমান এই ঘটনাই সমগ্ৰ দেশতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে যে কিয় বাৰে বাৰে ভাৰতীয় ৰেলত সংঘটিত হয় এনে শোকাবহ ৰেল দুৰ্ঘটনা কিয় ভাৰতীয় ৰেলত যাত্ৰীৰ সুৰক্ষা নোহোৱা হৈছে কিয় এক প্ৰকাৰ চলন্ত কফিনলৈ পৰিণত হৈছে ভাৰতীয় ৰেল কিয়নো শেহতীয়াকৈ যদি চাওঁ বিগত বৰ্ষটোতে ৰেল দুৰ্ঘটনাৰ হাৰ ভয়াবহ হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৰেলক ব্যক্তিগতকৰণ কৰাৰ চৰকাৰী প্ৰচেষ্টা চলি আছে তাৰ মাজতে যথেষ্ট যি আন্তঃগাঁথনি আছিলে ৰেল ষ্টেচনসমূহৰ সেইসমূহৰ উন্নয়নৰ বিভিন্ন আঁচনি লোৱা পৰিলক্ষিত হৈছে কিন্তু এই ৰেলত যাত্ৰীৰ সুৰক্ষাৰ বাবে যি ব্যৱস্থা প্ৰথমতেই কৰিব লাগিছিল সেই ব্যৱস্থাত কিন্তু যথেষ্ট আহোৱা প্ৰতিবাৰেই এনেদৰে স্পষ্ট হোৱা পৰিলক্ষিত হৈছে আৰু যাৰ পৰিণতিত পুনৰ আজিৰ দিনটোত মহাৰাষ্ট্ৰত সংঘটিত হ'ল এই শোকাবহ ঘটনা ৰৈ থকা ৰেলখনত হঠাৎ ফায়াৰ এলাৰ্ম বাজি উঠাৰ বাবেই এই যাত্ৰীসকলে প্ৰাণৰ মমতাত ৰেলখনৰ পৰা জপিয়াবলৈ বাধ্য হ'ল আৰু বিপৰীত দিশৰ পৰা অহা আনখন কৰ্ণাটক এক্সপ্ৰেছে তেওঁলোকক মহতিয়াই লৈ যায় ফলত বৰ্তমানলৈকে 6জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে হয়তো সময় বাগৰাৰ লগে লগে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰিছে যিসকল প্ৰত্যক্ষদৰ্শী আছে তেওঁলোকে আৰু কিন্তু সকলোৰে কামনা যাতে আৰু এই মৃতকৰ সংখ্যা বৃদ্ধি নহওক আৰু কোনো লোকে প্ৰাণ নেহেৰুৱাওক ইতিমধ্যে চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে চৰকাৰৰ ফালৰ পৰা ৰেল বিভাগৰ ফালৰ পৰা আৰু তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হৈছে চিকিৎসা প্ৰদানৰ অন্তত আহতসকল সম্পূৰ্ণৰূপে সুস্থ হৈ উঠক কিন্তু প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে কেইবাজনো আহতৰ অৱস্থা যথেষ্ট সংকটজনক আৰু সেই সংকটজনকসকলক ততাতৈয়াকৈ ইতিমধ্যে হাস্পতাললৈ লৈ যোৱা হৈছে হাস্পতাল কৰ্তৃপক্ষই তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থাৰ কথা জনালেহে পৰৱৰ্তী তথ্য গম পোৱা যাব কিন্তু এই মুহূৰ্তত আমাৰ হাতত আহি পৰা খবৰ অনুসৰি পুনৰ মহাৰাষ্ট্ৰত সংঘটিত হৈছে এটা শোকাবহ ৰেল দুৰ্ঘটনা আৰু এই ৰেল দুৰ্ঘটনাত 6জনকৈ লোকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে ধন্যবাদ